যে ৰকিবুল হুছেইনৰ নেতৃত্বত চামগুৰি বিধানসভা সমষ্টিত কংগ্ৰেছ আৰু ইয়াত উত্থান নহয়। তাৰ প্ৰমাণ বিগত উপনিৰ্বাচনত আপোনালোকে ভালকৈ প্ৰত্যক্ষ কৰিছে। তাৰপিছত যদি আপোনালোকে পঞ্চায়ত নিৰ্বাচনো চাই দেখিব যে মানুহে পঞ্চায়ত নিৰ্বাচনত স্বতঃস্ফূৰ্তভাৱে কংগ্ৰেছত ভোট দিয়াৰ বিনিময়ত আজি আপুনি শিঙিমাৰী আঞ্চলিক পঞ্চায়তটো কওক, 12টা পঞ্চায়তেৰে গঠিত আঞ্চলিক পঞ্চায়তেৰে 9জনেই কংগ্ৰেছৰ এপি মেম্বাৰ আছে থকা স্বত্তেও এই শিঙিমাৰী আঞ্চলিক পঞ্চায়তটো আজিৰ দিনত বিজেপিৰ দখল। আপোনালোকে কৈছে যে ৰকিবুল হুছেইন নেতা নেতৃত্ব, এখেতৰ নেতৃত্বটো ক'ত থাকিল আজিৰ দিনত? এখেতে 9জন আঞ্চলিক পঞ্চায়তৰ সদস্য থকাৰ পিছতো যদি আঞ্চলিক পঞ্চায়তটো গঠন কৰিব নোৱাৰিলে, ইয়াতকৈ আৰু ব্যৰ্থতা কি লাগে আপোনালোকৰ? আপুনি গৰাজান ব্লক কংগ্ৰেছটো, গৰাজান ব্লক আঞ্চলিক পঞ্চায়তটো, তাত 10জন আঞ্চলিক পঞ্চায়তৰ সদস্য কংগ্ৰেছ দল। তাত আঞ্চলিক পঞ্চায়তৰ সভাপতি বা সভানেত্ৰীৰ আসনখনৰ বাবে অথচ টৰ্চৰ মাধ্যমত চূড়ান্ত কৰিবলগীয়া হয়। তাতকৈ আৰু ব্যৰ্থতাৰ কাৰণ কি হ'ব পাৰে আপোনালোকে কওক? ঠিক আছে, এইখিনি ব্যৰ্থতাটো জনাইছে। গতিকে ৰকিবুল হুছেইনৰ নেতৃত্বত কোনেও আজিৰ দিনত মানা নাই আৰু অনাগত দিনত নামানে, কোনোদিনও মানি নলয়। যদি আপোনালোকে প্ৰতিজন মানুহকে সোধে, আজি 99% মানুহে স্বীকাৰ কৰিব যে তানজিল হুছেইন এজন অযোগ্য প্ৰাৰ্থী ইয়াত চামগুৰি বিধানসভা সমষ্টিৰ কাৰণে। কোনোদিনো যোগ্য নহয়, যাৰ পৰিপ্ৰেক্ষিতত আজি 21জন মানুহ সমষ্টিত ওলাই আহিবলগীয়া হ'ল। আৰু ইতিমধ্যে প্ৰকাশ পাইছে, আমাৰ হেৰি হ'ল 3 দিন বৈঠকৰ অন্তত আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে 21জনৰ প্ৰাৰ্থিত্ব বিচৰা 21জন প্ৰাৰ্থীৰ ভিতৰত আজি আমাৰ 17জনেও আকৌ আমি উদ্ধ কৰিছোঁ যে আমাতকৈ আৰু কোন যোগ্য আছে। আজি নামখিনিও প্ৰকাশ পাইছে যে হাতীচুং কলেজৰ আমাৰ অধ্যাপক নিকিবুৰ ৰহমান ছাৰ, আজি ডক্টৰ আৰিফুদ্দিন আহমেদ, আজি অধিবক্তা ৰাছেল আহমেদ, আজি আনাৰুল ইছলামৰ নামটো আহিছে, আমাৰ শ্বহীদুৰ ৰহমান ছাৰ, এডভকেট প্লাছ শিক্ষক। এনেকুৱা মানুহ থকাৰ পিছতো যদি কাৰোবাক ইয়াত প্ৰক্ষেপ কৰা হয়, ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা একো হ'ব নোৱাৰে। যদি নিশ্চয় আমি এই 4জনৰ ভিতৰত যদি এজনে দিয়ে, বাকী যে 21জনে বিচাৰিছিল 20জনে উঠি পৰি লাগিব। ধন মানে সময় যি লাগে সম্পূৰ্ণ বস্তু দি সহায় কৰি হ'লেও বাকী 20জনে এজনক সহায় কৰিব। আৰু এই 4জনৰ ভিতৰত আপুনি মানে শুনি সুখী হ'ব যে এই 4জনৰ ভিতৰতো প্ৰকাশ কৰিছে যিহেতু টিকেট এজনেহে মাত্ৰ পাব, বাকী 3জনেও কৈছে যে আমাৰ কোনো ধৰণৰ আপত্তি নাই। আমি আৰু 20জনে এইটোও স্বীকাৰ কৰি আছোঁ আজিৰ দিনত যে আমাৰ কাৰো কোনো ধৰণৰ দ্বিমত নাথাকিব যদি আমাৰ ইয়াৰ ভিতৰত কাৰোবাৰ এজনক প্ৰক্ষেপ কৰা হয় টিকেট দি। এইটো ৰকিবুল হুছেইন নিজেই হয়তো অৱগত হ'ব, ইয়াত কোনো বিজেপিৰ এজেণ্ট নাই। তেওঁ এখেতে এটা কথাই ভাবে যে চামগুৰি সমষ্টিত যদি কোনোবাই ৰকিবুলৰ পৰিয়ালৰ বিপক্ষে মাত মাতে, এই মানুহজনে আজি কংগ্ৰেছৰ এণ্টি হৈ যায়। আৰু আপুনি চাব যে যোনে আজি তানজিল হুছেইন বা ৰকিবুল হুছেইনৰ পৰিয়ালক কংগ্ৰেছৰ হৈ সমৰ্থন কৰে, এই মানুহখিনি আজি চাব বিভিন্ন মানে ব্লক কংগ্ৰেছী কওক, মণ্ডল কংগ্ৰেছী কওক, আজি বুথ কংগ্ৰেছী কওক, সেইসকলক মানে অধিষ্ঠিত হৈ আছে। আজি যোনসকলে নিজৰ বিবেচনাখিনি ইয়াত দাঙিব ধৰিছে, শুদ্ধ কথাকে ক'ব বিচাৰিছে, আৰু সেই মানুহখিনিক ইয়াত কোনো ধৰণে স্থান দিয়া নাই কৰিছে। আপুনি কথাখিনি ভালকৈ প্ৰত্যক্ষ কৰিব, চাব মই কথা কোৱা সঁচা কৈছে নে মিছা।